নলবাৰীৰ বৰাজুলত ভয়ংকৰ পথ দুৰ্ঘটনা নিয়ন্ত্ৰণ হেৰুৱাই পথাৰতে বাগৰি পৰিল এখন সুইফট ডিজায়াৰ বাহন দুৰ্ঘটনাটোৰ পাছতে পলায়ন কৰিছে বাহনখনৰ চালকগৰাকীয়ে এই বাহনখন চুৰি কাৰ্যত ব্যৱহাৰ হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে বাহনখনৰ পৰা উদ্ধাৰ কৰা হৈছে কেইবাটাও বেটাৰী ঘটনাস্থলীত উপস্থিত হৈছে ঘগ্ৰাপাৰ আৰক্ষী দুৰ্ঘটনাত পতিত হৈছে এখন সুইফট ডিজায়াৰ বাহন আৰু তাৰ পাছতে কিছু সন্দেহৰ সৃষ্টি হৈছে কিয়নো বাহনখনৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা হৈছে কেইবাটাও বেটাৰী আৰু এই বেটাৰী দেখাৰ পাছতে আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে যে বাহনখন চুৰি কাৰ্যত ব্যৱহাৰ কৰা হৈছে কিয়নো দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীতে এইদৰে বাহনখন এৰি পলায়ন কৰিছে সুইফট ডিজায়াৰ বাহনখনৰ চালকগৰাকীয়ে পুরার পরে বেটারি গাড়ির বেটারি চারিটা চুর করে আনি বরাজলের আপনার 1 নম্বর ওচৰতে পেলাই কিনে গাড়ীখন পথাৰত পেলাই কিনে চুৰিটা পলাইছে মোৰ ৰাতি ৰাতি 4টা বেটাৰী আৰু মিচিং এটা চোৰ কৰি লৈ আহি থাকোঁতে বৰাজলৰ তেল ডিপুৰ ওচৰত এখন চুইফট ডিজায়াৰ তাতে পাল্টি হয় তাৰপিছত আমি সন্দেহ লাগি চাবা আনতে তাতে বেটাৰীকেইটা দেখা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ